100% নিশ্চিন্ত যে আকৌ বিজেপি চৰকাৰ। কাৰণ অসমৰ ৰাইজে সৰ্বসাধাৰণ ৰাইজ বুলি কৈছোঁ মই, ৰাইজে দেখিছে অসমৰ উন্নয়নৰ ধাৰাটো কি ধৰণে উন্নয়ন হ'ল। বিভিন্ন শিক্ষা খণ্ডই হওক, স্বাস্থ্য খণ্ডই হওক বা অন্যান্য নিযুক্তি প্ৰক্ৰিয়াটো, আপোনালোকে বিশেষকৈ নিযুক্তি প্ৰক্ৰিয়াটোৰ কথা যদি আমি কওঁ, ইমান নিকাভাৱে নিযুক্তি আচলতে হোৱাই নাছিলে। ইয়াত কোনো ধনী দুখীয়া আগতে টকা দিছিলে চাকৰি পাইছিলে, কিন্তু এতিয়া নহয়, এইটো পৰিৱৰ্তন হ'ল। আৰু দ্বিতীয়তে আমি ক'ব বিচাৰোঁ, যিবিলাক আমাৰ সংৰক্ষিত বনাঞ্চল লাখ লাখ ভূমি আজি বছৰ বছৰ ধৰি এই অবৈধ যিবিলাক বাংলাদেশী তাহাঁতে বেদখল কৰি আছিলে, তাক উচ্ছেদ কৰাৰ ব্যৱস্থা কৰিলে। তাৰপিছতে আমাৰ যি সত্ৰসমূহৰ ভূমিসমূহ লাখ লাখ বেদখল কৰিছিলে, গতিকে তাকো উদ্ধাৰ বিশেষ ব্যৱস্থা কৰিলে। তাৰপিছতে আপোনাৰ আমাৰ যিসকল শ্বহীদৰ পৰিয়ালক সন্মানৰ স্বীকৃতি কিন্তু বিজেপি চৰকাৰে দিলে, আৰু বহুত কাৰণ আছে। আৰু দ্বিতীয়তে আমাৰ মহিলাসকল, আই মাতৃসকলক যিটো সুবিধা কৰি দিলে, সেইটো কৰি মই ভাবোঁ আমাৰ সৰ্বকালৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা কৰ্মদক্ষ মুখ্যমন্ত্ৰী আৰু এজন সাহসী মুখ্যমন্ত্ৰী, তেখেতে প্ৰমাণ কৰি দিলে যে মানুহৰ মন কেনেকৈ জয় কৰিব লাগে। গতিকে চৰকাৰ বিজেপি চৰকাৰ আমাৰ বিজেপিয়ে হ'ব। কাৰণ কি বিজেপিয়ে যেনেকৈ কাম কৰি আছে, আপুনি চব ক্ষেত্ৰত চাওক, অকল হেৰি নহয়, স্কিম বুলি কথা নহয়, যেনেকৈ আপোনাৰ ধৰক পথৰ উন্নয়ন হওক, আপোনাৰ মেডিকেল হওক, শিক্ষা অনুষ্ঠান হওক, চবফালে মানে আমাৰ বিজেপিয়ে ভাল বহুত কাম আগবাঢ়ি গৈছে। মানে আজি 70 বছৰত যিবিলাক কাম হোৱা নাই, আমি এই 12-15 বছৰতে মানে পূৰা দেখি আছোঁ, খুব ভাল কাম হৈ আছে। আৰু